নমস্কাৰ, মই মহম্মদ আব্দুল জব্বাৰ। মই অসমৰ পৰা আহিছোঁ। অসম মোৰ মৰিগাঁও ডিষ্ট্ৰিক্ট জাগিৰোডত মোৰ ঘৰ। আজি প্ৰায় 8 মাহ ধৰি মোৰ মানুহজনীক লৈ বেমাৰৰ সমস্যালৈ মই ইফালে ইফালে বহুত দৌৰিছোঁ, কিন্তু কোনো জেগাত সঠিক মই ট্ৰিটমেণ্ট কৰিব পৰা নাই। আনকি মই চেন্নাইতো গৈছিলোঁ, চেন্নাইত মোৰ ষ্টেণ্ট লগালে, তাতো মোৰ কাম নহ'ল। গুৱাহাটীত আহি চিকিৎসা কৰালোঁ, তাতো কাম নহ'ল। গুৱাহাটী আদিত্য হস্পিটেলত ষ্টেণ্ট লগালে, কাম নহ'ল। অৱশেষত মই নেমকেয়াৰত এডমিট কৰিলোঁ। এডমিটত তাত প্ৰায় 12 দিনমান ৰ'ল। 12 দিন থকাৰ পিছত তেওঁলোকে এটা ড্ৰেইন লগাই দিলে বাহিৰৰ ফালেদি। তেওঁলোকে কিন্তু মই সুধিছিলোঁ যে চাৰ্জাৰী হ'ব নেকি? তেওঁলোকে ক'লে যে এইটো চাৰ্জাৰী বহুত ৰিস্ক আছে। তেওঁলোকে নানান কিছুমান বেমাৰৰ কথা কৈ আমাক ভয় লগাই দিছে যে চিএৰ সম্ভাৱনা আছে। তো আমি ভাবিলোঁ যে চিএৰ সম্ভাৱনাটো এইটো কোনো জেগাত কোৱা নাই, কিন্তু তাত কৈছে। ঠিক আছে, আমি অলপ চিন্তাধাৰা কৰি চাওঁ। তেতিয়া উপায়হীন হৈ আমি ESIৰ আণ্ডাৰত আকৌ গ'লোঁ। আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট চাহাবক ৰিকুৱেষ্ট কৰাৰ পিছত তেখেতে আমাক, আমি জানো যে গেষ্ট্ৰলজিৰ কাৰণে হায়দৰাবাদ বহুত ফেমাছ, বহুত ভাল, তাত ভাল ভাল ডক্টৰ আছে, বহুত অভিজ্ঞ থকা ডক্টৰ আছে। সেই অনুযায়ী ছুপাৰিণ্টেণ্ডেণ্টে আমাক হায়দৰাবাদত ৰেফাৰ দিলে। ৰেফাৰ দিয়াৰ পিছত আমি হায়দৰাবাদত আহিলোঁ। অহাৰ পিছত আপোনালোকৰ আশীৰ্বাদত দুৱাত যোৱা 24/7/2024 মোৰ মানুহজনীৰ অপাৰেশ্যন হৈ যায়, আৰু অপাৰেশ্যন খুব ভালদৰে হৈছে। হোৱাৰ পিছত বৰ্তমান তাই বেডতে আছে। বৰ্তমান 2 দিনমান ICUত ৰাখিছে, তাৰপিছত আকৌ SICUতো ৰাখিছে। তেওঁলোকৰ কথা হৈছে যে বেমাৰী ইমান দূৰৰ পৰা আহিছে, অসমৰ পৰা আহিছে, যাতে কোনো ধৰণৰ যাতে দুখ ত্ৰুটি নাথাকে, কোনো বেমাৰৰ যাতে সমস্যা নাথাকে, গোটেই সমস্যা যাতে সমাধান হৈ যায়, সেই হিচাপে তেওঁলোকে পূৰ্ণ সহযোগিতাৰে পূৰা টীম, সকলো ডক্টৰসকলে মিলি পূৰা সহযোগিতা কৰিছে। কৰি পেলাই বৰ্তমান মানুহজনীক ধৰক 90% সুস্থ হৈছে, আৰু 10% হয়তো বাকী আছে। এসপ্তাহৰ ভিতৰত সেইখিনিও কমপ্লিট হৈ যাবগৈ। আশা কৰোঁ আমি চেন্নাইৰ পৰা পুৰো সুস্থ আৰু সবল হিচাপে আমি ঘৰত উভতিব পাৰিম। তো মই সকলোকে আহ্বান কৰিছোঁ যে আপোনালোকে যদি এনেধৰণৰ কিবা সমস্যাত ভুগি আছে, গেষ্ট্ৰলজিৰ কাৰণে সমস্যাত ভুগি আছে বা অৰ্থৰে হওক, আপোনালোকে আহক, হায়দৰাবাদত আহক। হায়দৰাবাদত আহি পেলাই চিকিৎসা কৰক, বহুত ভাল হ'ব। ডক্টৰ বেনু ভাৰ্গৱ এজন ডক্টৰ, বহুত অভিজ্ঞ থকা ডক্টৰ। তেখেতৰ নাম আছে, তেখেতৰ বহুত নাম আছে। তেখেতৰ কামৰ ওপৰত তেখেতে নাম কামাই কৰিছে। গতিকে তেখেতলৈ আমাৰ অশেষ ধন্যবাদ থাকিল। তেখেতৰ কাৰণেও আমি দোৱা কৰোঁ, তেখেতে দীৰ্ঘ আয়ু কামনা কৰোঁ। তেখেতে যেনেদৰে কাম কৰি গৈ আছে, আগলৈও যাতে তেখেতে এইবোৰ কাম কৰিব পাৰে। এইখিনি কৈ মই সকলোৰ প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ, জয় হিন্দ।